নমস্কাৰ এছামিছ চেনেল ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। CBSEৰ পাঠ্যক্ৰমৰ পৰা আঁতৰালে মোগলৰ শীতল যুদ্ধ, কবিতা আদি। CBSEৰ পাঠ্যক্ৰমত ব্যাপক সালসলনি। এতিয়াৰ পৰা CBSEৰ পাঠ্যক্ৰমত নাথাকে মোগলৰ বহু তথ্য। ছাত্ৰ ছাত্ৰীয়ে পঢ়িব নালাগে মোগলৰ শীতল যুদ্ধ, কবিতা আদি। পাঠ্যক্ৰমৰ পৰা আঁতৰ কৰিলে মোগলৰ বিষয়ে উল্লেখ থকা বহু অধ্যায়। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ড চমুকৈ CBSEৰ পাঠ্যক্ৰমত এতিয়াৰ পৰা নাথাকে উৰ্দু, কবিতা আদিও। কেইবাটাও অধ্যায় আঁতৰ কৰিলে পাঠ্যক্ৰমৰ পৰা। একাদশ আৰু দ্বাদশ পাঠ্যক্ৰমৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমৰ পৰা মোগলৰে অধ্যায় আঁতৰ কৰিলে। ইয়াৰ ভিতৰত আছে মোগলৰ কেইবাটাও আন্দোলন, শীতল যুদ্ধ, আফ্ৰিকা এছিয়া মহাদেশৰ সাম্ৰাজ্য উদয়, মোগল দৰবাৰৰ ইতিহাস, উৰ্দু, কবিতা আদি আঁতৰ কৰিলে CBSEয়ে। পৰৱৰ্তী খবৰ, আজি ঘোষণা কৰা হ'ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফল। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছে 58খনকৈ আসন। আম আদমি পাৰ্টি আৰু অসম জাতীয় পৰিষদ দলে লাভ কৰিছে এখনকৈ আসন। দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দল কংগ্ৰেছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত খাতাই খুলিব নোৱাৰিলে। গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনাত স্বাভাৱিকভাৱে উজলি উঠিছে সাহসীয় বিজেপি দলৰ প্ৰাৰ্থীসকল। এতিয়ালৈকে প্ৰায়কেইটা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বিজয়ী হোৱাৰ লগতে বহুকেইটা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী অগ্ৰগতি লাভ কৰি আছে। বিজেপি 58খন আসনত অগ্ৰগতি লাভ কৰি আছে। আনহাতে আম আদমি পাৰ্টিৰ বহু প্ৰাৰ্থী বহুকেইটা ৱাৰ্ডত অতি কম ভোটৰ ব্যৱধানত পৰাস্ত হৈছে। আপে এইবাৰ 38গৰাকী প্ৰাৰ্থী দিছে। এজন প্ৰাৰ্থী ইতিমধ্যে বিজয়ী হৈছে। আনহাতে কংগ্ৰেছ এইবাৰৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত সম্পূৰ্ণ অস্তিত্বহীন হৈ পৰিছে। এতিয়ালৈকে দলটোৱে কোনো ৱাৰ্ডত জয়লাভ কৰাটো বাদেই কোনো এখন আসনতে অগ্ৰগতি লাভ কৰিবলৈ সমৰ্থ হোৱা নাই। আপ AJP এখনকৈ আসনত অগ্ৰগতি লাভ কৰি আছে। উল্লেখযোগ্য যে আজি ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা। প্ৰথমে পোষ্টেল বেলটৰ ভোটগণনাৰ পিছতে কৰা হয় EVMৰ ভোটগণনা। গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত গুৱাহাটী পৌৰ নিগমৰ 60টা ৱাৰ্ডৰ ভিতৰৰে 57টা ৱাৰ্ডৰ বাবে ভোটগণনা কৰা হৈছে। 1 নং ৱাৰ্ডত বিজয়ী হৈছে অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী হুকুম চান্দ বক্সি। 29 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন মেয়ৰ মৃগন শৰণীয়া বিজয়ী হৈছে। 31 নং ৱাৰ্ডত বিজয়ী হৈছে বিজেপিৰ ৰত্না সিং। 41 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বাসন্তী কলিতা বিজয়ী হৈছে। 21 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সন্দীপ দেৱ বিজয়ী হৈছে। 11 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মঞ্জুলা দেৱীয়ে বিজয় সাব্যস্ত কৰিছে। 11 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মঞ্জুলা দেৱীয়ে বিজয় সাব্যস্ত কৰিছে। 51 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ডিম্পল ৰাভা বিজয়ী হৈছে। 23 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মঞ্জিতা দৈমাৰীয়ে বিজয় সাব্যস্ত কৰিছে। 32 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী নীলমজ্যোতি ভূঞা বিজয়ী হৈছে। 24 নং আসনত বিজেপি অগ্ৰগতি লাভ কৰি আছে। 42 নং ৱাৰ্ডত আপৰ প্ৰাৰ্থী মাছুমা বেগমে বিজয়ী হৈছে। 12 নং ৱাৰ্ডত অগপৰ প্ৰাৰ্থী দীপাংকৰ বৈশ্য বিজয়ী হৈছে। 33 নং ৱাৰ্ডত অগপৰ মীৰা দাস চহৰীয়া বিজয়ী হৈছে। 2 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মুকুল কলিতা বিজয়ী হৈছে। 24 নং ৱাৰ্ডত অগপৰ বিজু মেধিয়া বিজয়ী হৈছে। 43 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী অঞ্জনা বৰা বিজয়ী হৈছে। 3 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী কল্লোল চক্ৰৱৰ্তী বিজয়ী হৈছে। 13 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী লিপিকা পাটোৱাৰী কলিতা বিজয়ী হৈছে। 15 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বিজয়ী হৈছে। 34 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী জন্মনি ডেকা বিজয়ী হৈছে। 35 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী নবীন ডেকা বিজয়ী হৈছে। 38 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী শশংকা ডেকা বিজয়ী হৈছে। 22 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী স্মৃতা ৰয় বিজয়ী হৈছে। 44 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সত্যেন্দ্ৰনাথ ভট্টাচাৰ্য বিজয়ী হৈছে। 16 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী প্ৰমোদ স্বামী বিজয়ী হৈছে। 13 নং ৱাৰ্ডত অগপৰ পুৰবী তালুকদাৰ বিজয়ী হৈছে। 5 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সঞ্জয় দাস বিজয়ী হৈছে। 15 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সৌৰভ জুনজুনৱালা বিজয়ী হৈছে। 52 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গোকুল গোস্বামী বিজয়ী হৈছে। 53 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী লিপিকা পাটোৱাৰী বিজয়ী হৈছে।
4 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী কনকলতা সাহা বিজয়ী হৈছে। 55 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মনোজ কুমাৰ নাথ বিজয়ী হৈছে। 18 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী শংকৰ চক্ৰৱৰ্তী বিজয়ী হৈছে। 17 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী স্নিগ্ধা বৰুৱা মজুমদাৰ বিজয়ী হৈছে। 45 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মাধৱী তালুকদাৰ বিজয়ী হৈছে। 7 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী অলোক চক্ৰৱৰ্তী বিজয়ী হৈছে। 20 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গড়গোপাল মণ্ডল বিজয়ী হৈছে। 40 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ববিতা ডেকা বিজয়ী হৈছে। 56 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ৰাখী বৰা বিজয়ী হৈছে। 47 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী প্ৰফুল্ল মহন্ত বিজয়ী হৈছে। 19 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ব্ৰিজেশ ৰয় বিজয়ী হৈছে। 46 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী আশিষ ভৰালী বিজয়ী হৈছে। 54 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গীতা ঠাকুৰীয়া বিজয়ী হৈছে। 8 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সুদন্য মালাকাৰ বিজয়ী হৈছে। 10 নং ৱাৰ্ডত অগপৰ প্ৰাৰ্থী কল্পনা দাস বিজয়ী হৈছে। 26 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ৰাণা চেতিয়া বিজয়ী হৈছে। 58 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গৌৰী বৰা বিজয়ী হৈছে। 9 নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী অৰ্চনা দাস বিজয়ী হৈছে। এতিয়াও পূৰ্ণগতিত চলি আছে ভোট গণনা। এতিয়াও বহুকেইটা ৱাৰ্ডৰ ফলাফল ওলাবলৈ বাকী আছে। পৰৱৰ্তী খবৰ, ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ জেহাদী বিৰোধী অভিযান। এইবাৰ নামনি অসমত পুনৰ গ্ৰেপ্তাৰ হ'ল এগৰাকী জেহাদী। এইবাৰ গ্ৰেপ্তাৰ হোৱা জেহাদীজনৰ নাম হৈছে ছৈয়দ আহমেদ। নামনি অসমৰ বৰপেটাৰ পিছত এইবাৰ বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এজন জেহাদীক। বঙাইগাঁও আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰা বুলি জিলাখনৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জানিবলৈ দিয়ে। গ্ৰেপ্তাৰ হোৱা জেহাদীজনক ছৈয়দ আহমেদ বুলি চিনাক্ত কৰা হৈছে। বঙাইগাঁৱৰ মানিকপুৰ থানাৰ অধীনৰ ভাণ্ডাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ছৈয়দ আহমেদক। ইফালে আৰক্ষীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হৈছে হামিদুল ইছলাম নামৰ এটা জেহাদী। হামিদুলৰ ঘৰ যোগীগোফাৰ পাল্লিৰ তলত বুলি আৰক্ষীয়ে জনায়। হামিদুল পেছাত এগৰাকী বাইক মেকানিক। ইয়াৰ পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জেহাদী ইমৰান হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ছৈয়দ আহমেদক। আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰি কৰা অনুসৰি ইমৰান হুছেইনে বৰপেটা ৰোডৰ ঢাকলিয়াপাৰাত 2টা পৰ্যায়ত এক শিবিৰ পাতিছিল আৰু উক্ত শিবিৰত ইতিমধ্যে বহু যুৱকক জেহাদী সম্পৰ্কীয় প্ৰশিক্ষণ দিয়া হৈছিল। ইতিমধ্যে আৰক্ষীয়ে বেংকৰ পাছবুক আৰু জেহাদীক উৎসাহ যোগোৱা কিতাপৰ লগতে আন বহুতো নথি পত্ৰ জব্দ কৰিছে আৰক্ষীয়ে। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভাৰতীয় ষ্টেট বেংকৰ সতৰ্কবাণী। আপোনাৰ এটা সৰু ভুলৰ বাবেই খালী হ'ব পাৰে আপোনাৰ বেংক একাউণ্ট। বেংকৰ শাখালৈ যোৱাৰ পৰিৱৰ্তে আজিকালি গ্ৰাহকসকলে ঘৰত নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড ব্যৱহাৰ কৰি বিত্তীয় লেনদেন কৰিব বিচাৰে। অনলাইন লেনদেনৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ বাবে চাইবাৰ অপৰাধৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। সেইকাৰণে ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকসকলক অনলাইন প্ৰবঞ্চনাৰ বিষয়ে সতৰ্ক কৰিবলৈ টুইট কৰিছে। বেংকৰ মতে চাইবাৰ অপৰাধীসকলে 918294710946 আৰু +917362951973 নম্বৰৰ পৰা SBI নামত ফোন কৰি আছে। গ্ৰাহকসকলক বিপদত পেলাবলৈ KYC আপডেট কৰিবলৈ কোৱা হৈছে। গ্ৰাহকসকল এনে ফান্দত নপৰিলে প্ৰবঞ্চকসকলে প্ৰবঞ্চনাৰ বাবে লিংক প্ৰেৰণ কৰে, য'ত প্ৰবঞ্চকসকলে সেই সংযোগটো কৰিবলৈ যিকোনো প্ৰলোভন দেখুৱাব পাৰে। আপুনি সেই ভুৱা লিংকটো প্ৰবিষ্ট কৰাৰ পিছত আৰু তথ্য প্ৰদান কৰাৰ পিছত আপোনাৰ একাউণ্ট খালী হ'ব। এই সতৰ্কবাণী শুনাইছে ভাৰতীয় ষ্টেট বেংকে। পৰৱৰ্তী খবৰ, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আম আদমি পাৰ্টি আৰু অসম জাতীয় পৰিষদে লাভ কৰিছে এখনকৈ আসন। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে আম আদমি পাৰ্টি আৰু অসম জাতীয় পৰিষদে মিয়াৰ ভোটত জয়ী হৈছে। গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোট গণনা অব্যাহত আছে। এই পৰ্যন্ত প্ৰকাশ পোৱা ফলাফল অনুসৰি বিজেপি মিত্ৰজোঁটে 27টা ৱাৰ্ডত জয়লাভ কৰাৰ বিপৰীতে অসম জাতীয় পৰিষদে লাভ কৰিছে এটা ৱাৰ্ড। বিজেপিৰ এনে চমকপ্ৰদ ফলাফলৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই। আম আদমি পাৰ্টি আৰু অসম জাতীয় পৰিষদে এটা ৱাৰ্ডত জয়লাভ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই।
পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে আপ আৰু অসম জাতীয় পৰিষদে মিয়াৰ ভোটৰ সহযোগত জয়ী হৈছে। খিলঞ্জীয়া হিন্দু, মুছলমান, খ্ৰীষ্টান, শিখ, জৈনৰ ভোট বিজেপিৰ পক্ষত। ৬০খন আসনৰ ভিতৰত ৫৮খন আসনত আমাক ৰাইজে মৰম দিছে। আমাৰ বাবে প্ৰত্যেকটো নিৰ্বাচনেই গুৰুত্বপূৰ্ণ, এইদৰে মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই। আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছিলোঁ আৰু ৰাইজে আমাক আশীৰ্বাদ দিলে। এখন সৰ্বাংগ সুন্দৰ গুৱাহাটী কথা দিয়া মতেই হ'ব। পবিত্ৰ মাৰ্ঘেৰিটাই লগতে কয় যে চেঙা মানকাচৰত কাইলৈ জয়ী হ'ব পাৰে আম আদমি পাৰ্টি। কংগ্ৰেছ, AIUDF, আম আদমি পাৰ্টি, অসম জাতীয় পৰিষদৰ ভোট বেংক একেই। কেজৰিৱালে অসমৰ কথা কি জানে, এইদৰে মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটাই।